এইখন জটিল কুটিল পৃথিৱীত জুবিন গাৰ্গে একদম ঋষিৰ দৰে থাকিল। জুবিন গাৰ্গ কাইটৰ মাজৰ গোলাপ হৈ থাকিল, কিন্তু তেওঁৰ কাষত থকা কাইটবোৰে গোলাপ ফুলটোক মৰমেই নকৰিলে চাগে কেতিয়াও। ঘৰটো দেখি মই ভাবিছোঁ হয়নে নহয় জুবিন দাৰ ঘৰটো দেখি জুবিন গাৰ্গৰ ঘৰ যেন নালাগে, কোনেও নক'ব সেইটো কথা, আৰু গমো নাপায় যে সেইটো জুবিন গাৰ্গৰ ঘৰ। সেইটো ঘৰত জুবিন গাৰ্গ থাকে বুলি ক'লে বলিউডক জুবিন গাৰ্গক চিনি পোৱা মানুহ এজনে বিশ্বাসেই নকৰিব। মানে সেই ঘৰটোত তেওঁ আছিল। সমালোচনা যিহেতু বিভিন্নজনে কৰিছিল জুবিন দাক, বিভিন্ন সময়ত ফেচবুকতে হওক বিভিন্ন বিতৰ্ক হয় জুবিন দাৰ, সেই সময়ত সমালোচনা কৰে, কিন্তু সেই সকলো সমালোচনা কিন্তু জুবিন দাই হজম কৰিছে। ঘৰটো দেখি মই ভাবিছোঁ হয়নে নহয় জুবিন দাৰ ঘৰটো দেখি জুবিন গাৰ্গৰ ঘৰ যেন নালাগে, কোনেও নক'ব সেইটো কথা, আৰু গমো নাপায় যে সেইটো জুবিন গাৰ্গৰ ঘৰ। ইমান সাধাৰণভাৱে লাইফষ্টাইল, ঘৰত থকাৰ সময়খিনি বা গান গোৱা সময়খিনিত একেবাৰে সাধাৰণভাৱে থাকে, বাহিৰলৈ ওলাই আহে সাধাৰণভাৱে থাকে। সেই মানুহজন আছিল জুবিন গাৰ্গ। মইতো ভাবিছিলোঁ প্ৰথম অৱস্থাত বহুত টকা জুবিন দাৰ, কাৰণ প্ৰত্যেকখন বিহু মঞ্চত চবতকৈ হাইষ্ট ৰেটটো জুবিন দাৰ, বহুত টকা লয়। মই ভাবিছোঁ বহুত ডাঙৰ বিল্ডিং হ'ব জুবিন দাৰ ঘৰটো, ডাঙৰ এটা ষ্টুডিঅ', মই এইবোৰ কল্পনা কৰিছিলোঁ কিন্তু জুবিন গাৰ্গক লগ নোপোৱাৰ আগলৈকে। তাৰপিছত এতিয়া শেহতীয়া যিবোৰ ঘটনা ঘটিছে মইতো নিজেই আচৰিত, কাৰণ নিজৰো দুখ লাগিছে। সেই মানুহজনে ঘৰ বনাবৰ কাৰণে কিমানখিনি নকওঁ, এইখিনি তাৰমানে আৱেগিক হৈ যাম এইখিনি কথাখিনি। খাৰঘুলিৰ আপুনি ঘৰটো ভাবকচোন, খাৰঘুলিৰ ঘৰটোত সেইটো ঘৰত জুবিন গাৰ্গ থাকে বুলি ক'লে বলিউডক জুবিন গাৰ্গক চিনি পোৱা মানুহ এজনে বিশ্বাসেই নকৰিব। মানে সেই ঘৰটোত তেওঁ আছিল, আচলতে সাধাৰণভাৱে থাকি ভাল পাইছিল। মানে সেইটো এটা আচৰিত ধৰণৰ কথা, আৰু সেই কথাবোৰেই চাগে তেওঁক এতিয়া আমাৰ মনত সেই কথাবোৰ সেইকাৰণে বাৰে বাৰে আহি থাকে। আৰু আপুনি যিটো কথা কৈছে যে আটাইতকৈ ধনী মানুহ জুবিন গাৰ্গ, টকা পইচাৰ ফালৰ পৰা আটাইতকৈ, তেওঁতো সদায় আটাইতকৈ মানে বিহুৰ গোটেই বতৰটোত আটাইতকৈ বেছি টকাৰে গান গোৱা মানুহজন তেওঁৱে সদায়। তাৰপাছতো তেওঁৰ ঘৰ এটা নহ'ল। এইবোৰ কথা মানে এতিয়া যেতিয়া পতা যায়, মই ভাবোঁ যে তেওঁৰ কাষত থকা মানুহখিনিৰ প্ৰতি প্ৰশ্নটো থাকিবই সদায়। আৰু আমি যিটো সৰলতা জুবিন গাৰ্গৰ সৰলতা আছিল বা সহজ আছিল বুলি আজি জুবিন গাৰ্গৰ কথা পাতি আছোঁ, সেই সহজ আৰু সৰল জুবিন গাৰ্গজনক এই মানুহখিনিয়ে সেইটোৰে সুযোগ কিন্তু লৈছে। মানে সেই বস্তুটোৰ বাবে আমি যিদৰে তেখেতক আজি কৈছোঁ যে মোক যিটো সৰলতাৰ বাবে তেখেতে মাতি নিছিল, বা যিটো সৰলতাৰ বাবে তেওঁ যেতিয়া মানুহক লগ পাই সহায় কৰিব লাগে, পকেটত কিমান টকা আছে নেচাই গোটেই বাণ্ডলটো দি দিয়ে, সেইটোৰে কিন্তু সুযোগো ল'লে। গতিকে মই ভাবোঁ এই যে মই কৈছোঁ যে এইখন জটিল কুটিল পৃথিৱীত জুবিন গাৰ্গে একদম ঋষিৰ দৰে থাকিল। জুবিন গাৰ্গ কাইটৰ মাজৰ গোলাপ হৈ থাকিল, কিন্তু তেওঁৰ কাষত থকা কাইটবোৰে গোলাপ ফুলটোক মৰমেই নকৰিলে চাগে কেতিয়াও। সেইবাবে গোলাপ ফুলটো আজি মানে এই ধৰণৰ আমি দৃশ্যবোৰ দেখিবলৈ পাইছোঁ। অনুভৱ কৰিছিলোঁ যেতিয়া জুবিন দাৰ ওচৰলৈ যাওঁ খাৰঘুলিত, তেতিয়া এনেকুৱা অনুভৱ হয় কিবা এটা আছে, মানুহ ঐশ্বৰিক কিবা এটা হওক বা কিবা এটা আকৰ্ষণ আছে। তাৰমানে আমি যেতিয়া কলেজৰ পৰা বাহিৰে যাওঁ, আপোনালোকেতো আৰু মানে আমাৰ ছুপাৰ চিনিয়ৰ আছিলে জুবিন দা, তাতে জুবিন দাৰ তেতিয়া মোৰ মিনতি এলবামখন যেতিয়া ৰিলিজ হৈছিলে, সেই সময়ত মই জীৱনত প্ৰথমবাৰলৈ জুবিন গাৰ্গক লগ পাইছোঁ। তাৰমানে কাৰণ 2014 চনত মই গুৱাহাটী আহিছোঁ বি বৰুৱা কলেজত, আৰু তেতিয়া জুবিন দা মানে কি আমাৰ কাৰণে ভগৱান স্বৰূপ, এতিয়াও ভগৱান জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ কলেজলৈ আহিব, মই এতিয়া GS আছিলোঁ বি বৰুৱাত, জুবিন গাৰ্গ আহিব বুলি কোৱাৰ লগে লগে নিজকে মনটো তাৰমানে বেলেগ এটা দিশলৈ গুচি গৈছে। তাৰমানে জুবিন দা আহিব, কি কৰিম কি নকৰিম এনেকুৱা এটা উৎকণ্ঠা। যেতিয়া প্ৰিন্সিপাল ছাৰৰ ৰুমত গৈ মোৰ মিনতি এলবামৰ টিমটোৱে চিনাকি কৰিলে, এয়া ভাৰ্গৱ, GS বি বৰুৱা কলেজৰ, তাৰ লগালগ মই মুঠতে জুবিন দাৰ সেৱা কৰিছোঁ, ভৰি চুইছোঁ, সাৱটি ধৰিছোঁ জুবিন দাক। সেইখিনি মোৰ কাৰণে তাৰমানে বেলেগ এটা মমেণ্ট। আৰু জুবিন দাই তেতিয়া এটাই কৈছিলে যে আহি যাবি, খাৰঘুলি আহিবি। তুমি শুনি আচৰিত হ'বা, খাৰঘুলি আহিবি যেতিয়া ক'লে, মই পিছদিনাখন 6 মাইলৰ পৰা পিছদিনাখনে আকৌ আগদিনাখন কৈছে, সেই সময়ত আকৌ মোৰ মিনতি বিতৰ্কও চলি আছিলে। মই তোমাৰ 6 মাইলৰ পৰা অট'লৈ, তেতিয়া এই উবেৰ চুবেৰ নাছিলে, উবেৰ ওলা একো নাছিলে, গৈ পালোগৈ একদম খাৰঘুলি। আৰু খাৰঘুলি এতিয়া কি হ'ব, ওপৰলৈ নাযায় অট'খন, তাত যিটো তিনিআলি আছিলে, জুবিনদাৰ ঘৰলৈ অকণমান দূৰ, আৰু তাৰপৰা আকৌ মই খোজকাঢ়ি গৈছোঁ। তাৰমানে হেৰি কৰিবলৈ বহুত দেৰি ৰৈ থাকিলোঁ, 2 ঘণ্টা 3 ঘণ্টা সময়। মানুহজন ব্যস্ত হৈ আছে, ওলাই আনে। গেটৰ ওচৰতে মই প্ৰায় 1 ঘণ্টা ৰৈ থাকিলোঁ। তাত বাহিৰত যে এটা জিৰণি চৰা আছিলে খাৰঘুলি ষ্টুডিঅ'ৰ বাহিৰত, তাত ৰৈ আছোঁ। তাৰপিছত জুবিন দা ওলাই আহিছে, কথা পাতি আছে, ভিতৰত বহ। সেইখিনি মমেণ্ট তাৰমানে মোৰ কাৰণে চিৰস্মৰণীয়, সদায় মনত থাকিব কথাখিনি। আৰু কথাটো হৈছে এইখিনি ক'লোঁ যে কিবা এটা আছে মানুহজনৰ ওচৰত, তুমি যদি ওচৰত থাকা,
মোৰ নিজৰটো ভয় এটা আছিলে, ভয় অনুভৱ এটা আছিলে, কাৰণ জুবিন দাই মাতিছে। তাৰপিছত আপোনাৰ কবিতা তেখেতে আবৃত্তি কৰিছিলে বি বৰুৱা কলেজৰ অৰুন্ধতী বৰুৱা। আৰু যেতিয়া জুবিন দা সেই প্ৰথম সময়খিনি কথা কৈছোঁ, জুবিন দাৰ তাৰ মানুহজন ওচৰ পোৱাৰ লগে লগে তই নাজানো কিয় তাৰ কথা গোটেইখিনি কৈ আছে তেওঁ। কাৰণ মইতো তেওঁৰ এদিন মাত্ৰ কেইটামান ঘণ্টাৰ চিনাকি আছিলোঁ, সেই মুহূৰ্তখিনিত কেইটামান ঘণ্টাৰ চিনাকি। বি বৰুৱা কলেজত লগ পাইছিলে, মোৰ মিনতি এলবামৰ প্ৰচাৰৰ কাৰণে গ'ল, মাতিলে, মই পিছদিনাখনেই গুচি গ'লোঁ। কেইটামান মুহূৰ্ত তেওঁ না মোক আগৰ পৰা চিনি পায়, ভাৰ্গৱ দা কোন হয় কোনো চিনিয়ে নাপায় তেওঁ। ইমানখিনি 47 মিনিট সময় জুবিন দাই কথা পাতিছে। আৰু সেই 47 মিনিট সময় এতিয়া যেনেকৈ আমি সাক্ষাৎকাৰ লৈ আছোঁ, মোৰ অনুভৱটো তেনেকুৱা টেলিভিশ্যনৰ সাক্ষাৎকাৰ এটা লৈ আছোঁ জুবিন দাৰ ভাগৰ। এতিয়া সমালোচনাৰ কথাটোলৈ আহিছিলোঁ, আৰু সমালোচনা যিহেতু বিভিন্নজনে কৰিছিল জুবিন দাক, বিভিন্ন সময়ত ফেচবুকতে হওক বিভিন্ন বিতৰ্ক হয় জুবিন দাৰ, সেই সময়ত সমালোচনা কৰে, কিন্তু সেই সকলো সমালোচনা কিন্তু জুবিন দাই হজম কৰিছিল।